নমস্কাৰ, মই বৰ্ণিল। মই আজি দেখুৱাইছোঁ অসমৰ অন্য এখন অতি আকৰ্ষণীয় ধুনীয়া ঠাই। এয়া হ'ল ভৈৰৱকুণ্ড। আৰু এই ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি জিলাৰ লগতে লাগি থকা ভূটান আছে আৰু আনফালে আছে অৰুণাচল। ভূটান, অসম আৰু অৰুণাচল লগ লাগি এই ভৈৰৱকুণ্ড। ইয়াত ভৈৰৱকুণ্ড নামে ঋষি এজন আছিল আৰু তেখেতৰ নামেৰে ভৈৰৱকুণ্ড। ইমানেই ধুনীয়া ঠাই, ইমানেই পৰিষ্কাৰ পৰিচ্ছন্ন, শিল, নদী, নিজৰা আৰু মানুহে সৃষ্টি কৰা এখন ফৰেষ্ট আছে, এখন অৰণ্য আছে। আৰু ইয়ালৈ আহিবলৈ হ'লে আপোনালোকে তেজপুৰ ঢেকাজুলি, ওৰাং, মাজবাট হৈ অলপ দূৰ আহিলেই পাব। আৰু ওদালগুৰি টাউন হৈ আহিলে খুবেই ওচৰতে আছে। ইমানে ধুনীয়া। ইয়াত আহিলে আপোনালোকে ৰাতি থকাৰ সুবিধা আছে, বিভিন্ন ধৰণৰ ৰিজৰ্ট আছে, ট্ৰি হাউচ আছে, কটেজ আছে। আৰু যদি আপোনালোকে কেম্পিং কৰিব বিচাৰে, বহুতে আজিকালি কেম্প কৰে, কেম্পিং কৰিলে কেম্পিং ছাইট আছে। কেম্পিং ছাইটত সামান্য কিবা এটা পে' কৰিব লাগে আৰু পে' কৰি ধুনীয়াকৈ থাকিব পাৰিব আৰু ধুনীয়া সুবিধা আছে। আহক আপোনালোকে কটেজত ধুনীয়াকৈ থাকিব পাৰিব। চাওক, এইখন হ'ল অৰুণাচলৰ পৰা ওলাই অহা নদী আৰু আনফালে আছে অসমৰ এখন নদী আৰু ভূটানৰ পৰা ওলাই অহা নদী। তিনিখন নদী লগ লাগি ত্ৰিবেণী সংগম নাম হৈছে। প্ৰত্যেক দিনে হাজাৰ হাজাৰ মানুহ ইয়াতে দেখিবলৈ পোৱা যায়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ঠাইৰ পৰা ইয়ালৈ মানুহ আহে আৰু প্ৰায়ে ইয়ালৈকে যাওঁ। ইমানেই ধুনীয়া ঠাই আৰু প্ৰত্যেকবাৰে যাওঁ লাগিব। বহুত ধুনীয়া, পৰিষ্কাৰ পৰিচ্ছন্ন পানী। চাওক, আৰু ইয়াতে আপোনালোকে বৰশী বাব পাৰিব, বৰশী বোৱাৰ সুবিধা আছে। আহক এদিন চাওক কিমান ধুনীয়া। আৰু এনেধৰণৰ ভিডিঅ' যদি ভাল লাগে আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক, অসমৰ ইমান ধুনীয়া ঠাইবোৰ আছে, অসমৰ নিচেই কাষতে লাগি থকা। এয়া হ'ল ভৈৰৱকুণ্ড, ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড। চাই থাকক। ধন্যবাদ। জয় অসম, জয় হিন্দ।